চাইকেলখনৰ চকা দুটাত যে বেৰি থাকে এইখন চাওক। এই চকা দুটাত যে দুটা চকাত ওপৰত এইখনে বেৰি থাকে এইখন কি মদ গাৰ হয়নে? মদ গাৰ। মদ গাৰ মানে কি? মদ গাৰ, মদ আৰু গাৰ কিবা অৰ্থ হ'লে বাৰু আচলতে মদ গাৰ নহয়, মাড। মাড মিনছ বোকা হয়নে? এইবোৰ বোকা লাগি থাকে না, আৰু চলাই যাওঁতে এইফালেদি বোকাটো গৈ পেলাই এইফালেদি সেইবিলাকত য'ত ত'ত চিটেকাটো পৰিব পাৰে। সেইকাৰণে এইখন গাৰ্ড, এইখন গাৰ্ড, আৰু এইখন গাৰ্ড, এইখন গাৰ্ড। গতিকে এইখনৰ নামটো হৈছে মাড গাৰ্ড। আমি মাড গাৰ্ড গুচাই মদ গাৰ কৰি পেলালোঁ। গম পাইছেনে? বহু লোকে কয় এনেকৈ। ঠিক আছে, আৰু তেনেধৰণৰ বহুতো ইংৰাজী শব্দ আমাৰ অসমীয়াই কৈ পেলাই ওলোটাই বৰ ধুনীয়াকৈ বনাই পেলায়। পিছত ক'ম দুটামান শব্দ। আমি অসমীয়াসকলে কেনেকৈ ভুল ভুল ইংৰাজী শব্দ ব্যৱহাৰ কৰি থাকোঁ, ইয়াৰ পিছত দুটামান শব্দ লৈ মই আহি আছোঁ।